পাঞ্জাবত বহুৱা S-400টোৱে আজি 50ৰো অধিক যি পাকিস্তানৰ ফালৰ পৰা অহা ড্ৰোন আৰু UAVৰ এট্ৰেক আছে বা আক্ৰমণ আছে সকলোখিনি প্ৰতিহত কৰিছে। S-400 যদি আমাৰ হাতত নাথাকিলেহেঁতেন এইটো মুহূৰ্তত কিন্তু আমাৰ ইণ্ডিয়াৰ বহুখিনি ক্ষয়ক্ষতি হ'লহেঁতেন। পাকিস্তানে যোৱাকালি আমি এটা নিউজ চাইছোঁ, তেওঁলোকৰ ফিউল ভৰাবলৈ পইচা নাই। তেওঁলোকে আজি ডেটত খাবৰ কাৰণে পইচা নাই কাৰণে তেওঁলোকে ইণ্টাৰনেশ্যনেল ফাণ্ডিং বিচাৰিছে। মানে হিন্দু মহিলাৰ হাতত আৰু গাত লাগি থকা মাহ হালধিৰ গোন্ধ নাযাওঁতেই যাৰ কপালৰ পৰা সেন্দুৰ মোহাৰি দিছিলে, সেই সেন্দুৰৰ নামেৰে এটা অপাৰেশ্যন ছাকচেছফুল কৰিছে। আমি ভাৰত চৰকাৰক বহুতখিনি ধন্যবাদ জনাম যে তেওঁলোকে নিজাকৈ যিখিনি আগতীয়া প্ৰস্তুতি কৰি ৰাখিছিল তাৰ বিনিময়ত আজি আমাৰ দেশ বহুখিনি ক্ষেত্ৰত সুৰক্ষিত হৈ আছে। ইয়াতে বিৰোধী পক্ষৰ মাজতে বহুতখিনি প্ৰশ্ন উঠাইছিলে যেতিয়া ৰাফেলৰ ডিল হৈছিলে ফ্ৰান্সৰ লগত, অধিক দামত ৰাফেল কিনা বুলি কৈছিল। ৰাছিয়াৰ লগত যেতিয়া S-400ৰ ডিল হৈছিলে সেইখিনি সময়তো বহুতখিনি কথা কৈছিলে যে মানে অধিক দামত বস্তু ক্ৰয় কৰা গৈছে, ইয়াতে কোনোবা ঘোটালা হৈছে, কেলেংকাৰী হৈছে। কিন্তু মোদী চৰকাৰে এইখিনি বস্তু প্ৰমাণ কৰি দেখালে যে তেওঁলোকে যিখিনি কাম কৰিছিলে সেয়া ভাৰতীয় মানে যিটো আমাৰ জনসাধাৰণ আছে তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে এই ইনভেষ্টমেণ্টটো কৰিছিলে আৰু তাৰ কাৰণে আজি আমি সুফল পাবলৈ সক্ষম হৈছোঁ, যাৰ কাৰণে আজি আমি সুৰক্ষিত আছোঁ আৰু পাকিস্তানৰ প্ৰত্যেকটো আমি আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছোঁ। ইয়াতে যিমানখিনি মই গম পাইছোঁ, ৰাছিয়াৰ আলমাছ নামৰ এটা গ্ৰুপ আছে, তেওঁলোক আমাৰ যেনেকৈ DRDO আছে, ইছৰ' আছে, তেনেকুৱাকৈ তেওঁলোকৰ আলমাছ বুলি এটা গ্ৰুপ আছে যিটো মানে অৰ্গেনাইজেশ্যনে এই S-400 ট্ৰায়াম্ফ বুলি কয় এই যিটো মাৰণাস্ত্ৰ তেওঁলোকে এইটো ৰচনা কৰিছিল বা তেওঁলোকে উদ্ভাৱন কৰিছিলে এইটো। আৰু সেই ট্ৰায়াম্ফৰ উদ্ভাৱনৰ পাছত তেওঁলোকে আমাৰ ইণ্ডিয়াৰ লগত ভাৰত চৰকাৰৰ লগত এটা চুক্তিবদ্ধ কৰিছিলে 40,000 কোটি টকা বা $5 বিলিয়ন হ'ব এইটো কাৰেঞ্চি হিচাপত। তো সেইধৰণে এটা চুক্তি হৈছিলে। চুক্তিৰ মৰ্মত মুঠতে 5টা তেওঁলোকে S-400 ট্ৰায়াম্ফ আমাৰ ইণ্ডিয়াক সংস্থাপন কৰিছিলে। তাৰে প্ৰথমটো 2021 চনত পাঞ্জাবত মানে বহোৱা গৈছিলে আৰু সেই পাঞ্জাবত বহোৱা S-400টোৱে আজি 50ৰো অধিক যি পাকিস্তানৰ ফালৰ পৰা অহা ড্ৰোন আৰু UAVৰ এট্ৰেক আছে বা আক্ৰমণ আছে সকলোখিনি প্ৰতিহত কৰিছে। এটাও আপোনাৰ ড্ৰোন এটেক বা ড্ৰোন আক্ৰমণ আমাৰ ভাৰতৰ পাঞ্জাব হওক, ৰাজস্থান হওক, গুজৰাট হওক ক'তো পৰিবলৈ দিয়া নাই। কাৰণ এই S-400টোৰ যিটো আপোনাৰ ৰেঞ্জ আছে সি 600 কিলোমিটাৰৰ ভিতৰত যিকোনো মানে আহি থকা মানে এটাক ৰকেট বা এনেকুৱা ড্ৰোনক তেওঁ ডিটেক্ট কৰিব পাৰে, তেওঁ চিনাক্ত কৰিব পাৰে। চিনাক্ত কৰাৰ পিছত 400 কিলোমিটাৰ মানে তেওঁৰ ৰেঞ্জ থাকে, যিটো ৰেঞ্জৰ কাৰণে সেই মিছাইলে গৈ পেলাই সেই ড্ৰোনখিনিক ধ্বংস কৰিব পাৰে আৰু তাৰ কাৰণে আজি ভাৰত সুৰক্ষিত হৈ আছে। ইয়াৰ কাৰণে ৰাছিয়ান চৰকাৰকো বহুতখিনি ধন্যবাদ জনাব লাগিব যে তেওঁলোকে আমাৰ ভাৰত চৰকাৰৰ লগত এটা ভাল ডিল কৰি পেলাই আৰু শুনামতে ছাবচিডিও বহুতখিনি প্ৰভাইড কৰা গৈছিলে, যাৰ বিনিময়ত এই S-400 ট্ৰায়াম্ফখিনি আহি পেলাই আমাৰ ভাৰত চৰকাৰৰ হাতত পৰিছে আৰু সেইখিনিৰ দ্বাৰা আমাৰ ভাৰতখন আজি বহুতখিনি ক্ষেত্ৰত সুৰক্ষিত হৈ আছে। আৰু ৰাছিয়াই যিখিনি আমাক সহায় সহযোগিতা আগবঢ়াইছে, বহু ক্ষেত্ৰত দেখা যায় যে অন্য বহুকেইখন আগশাৰীৰ দেশ, ডেভেলপ কাণ্ট্ৰি, মই নাম ল'বলৈ গ'লে ধৰি লওক আছে কেইখনমান, US হওক, UK হওক বা আপোনাৰ ইটালী হওক, সেনেকুৱা কিছুমান দেশে সদায় মানে এই ইণ্ডিয়া আৰু ৰাছিয়াৰ যিটো আমাৰ মিত্ৰজোঁট আছে এইটোক তেওঁলোকে প্ৰতিহত কৰি আহিছে বা প্ৰতিবাদ কৰি আহিছে যে কিছু ক্ষেত্ৰত তেওঁলোকৰ মাজত ক'ল্ড ৱাৰ চলি আছে, শীতল যুদ্ধ যিটো কোৱা যায়, কোন শ্ৰেষ্ঠ সেইটোক প্ৰমাণ কৰাত তেওঁলোকৰ এখন যুদ্ধ চলি থাকে। তাৰ কাৰণে তেওঁলোকে সদায় ভাৰত চৰকাৰক সদায় এইটো কৈ থাকে যে তোমালোকে কেতিয়াও ৰাছিয়াৰ লগত হাত নিমিলাবা। কিন্তু ৰাছিয়া চৰকাৰে সেই সকলোখিনি আঁতৰাই পেলাই বা ভাৰত চৰকাৰে সেই সকলোখিনি প্ৰত্যাহ্বানক আঁতৰাই পেলাই যে ৰাছিয়াৰ লগত তেওঁলোকে একজোট হৈ পেলাই কাম কৰি আছে। এই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বা ডিফেন্সৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে, অত্যাধুনিক মেচিনাৰী তেওঁলোকে আমাক মানে প্ৰভাইড কৰাই আছে, তাৰ কাৰণে ৰাছিয়া চৰকাৰক বহুতখিনি ধন্যবাদ। আৰু আগন্তুক দিনতো এই যিটো আমাৰ মিত্ৰজোঁট আছে এইটো অধিক মানে ভাল হ'ব আৰু অধিক মজবুত হ'ব বুলি মই আশাবাদী। আৰু ইয়াৰ দ্বাৰা আমাৰ পুটিন চৰকাৰ, যিটো আমাৰ ৰাছিয়াৰ পুটিন চৰকাৰ আছে, তেওঁলোকক আমি বহুতখিনি শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পায় যে আমাৰ কেন্দ্ৰীয় সমিতি মুখ্য সচিব ৰন্তু পানীফুকন ডাঙৰীয়া আৰু শৃংখল চলিহা দেৱে ইতিমধ্যে ঘোষণা কৰিছে যে আমাৰ বহুকেইখন বিহু অনুষ্ঠান আছিলে, গোটেই বিহু অনুষ্ঠানকেইখন আমি বাতিল কৰি আমি বিহু অনুষ্ঠানকেইখনৰ লগত আমাৰ যাৱতীয় যিখিনি খৰচৰ কাৰণে ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে, আমি সম্পূৰ্ণ আৰ্থিক সেই সাহাৰ্য বা সহযোগিতা আমি DC যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰীৰ হাতত আমি তুলি দিম। এই কথা ইতিমধ্যে আমাৰ আলোচনা হৈছে। গতিকে বিলাসিতা অসমৰ তৰফৰ পৰা আমি যিমান পাৰোঁ, আমাৰ অসমৰ তৰফৰ পৰা আমি যিমান পাৰোঁ আৰ্থিকভাৱে আমি সাহাৰ্য আৰু সহযোগিতা আগবঢ়োৱাৰ কাৰণে চেষ্টা কৰিম। নাই, আচৰিত কথা এটাই যে এই আপাহতে আমি ৰাছিয়া চৰকাৰক আমি ধন্যবাদ এটা কাৰণে জ্ঞাপন কৰিব লাগিব যে S-400 আপোনাক ইতিমধ্যে গম পায় যে S-400 বুলি কোৱা যিটো আপোনাৰ এণ্টি মিছাইল যিটো আপোনাৰ ডিফেন্স ছিষ্টেম, এই ডিফেন্স ছিষ্টেমটোৰ যোগেদি বৰ্তমান সময়ত এই যুদ্ধখনত ভাৰতক ইমান সুন্দৰকৈ
সহায় কৰিছে, যিটো কাৰণতে আমি বৰ্তমান সময়ত যদি S-400 যদি নাথাকিলেহেঁতেন, ৰাছিয়াৰ সেই অৱদানটো যদি নাথাকিলেহেঁতেন 2018 চনত আপোনাৰ $5 বিলিয়ন দি পিনে যি আপোনাৰ ইতিমধ্যে চুক্তি হৈছিলে, S-400 যদি আমাৰ হাতত নাথাকিলেহেঁতেন এইটো মুহূৰ্তত কিন্তু আমাৰ ইণ্ডিয়াৰ বহুখিনি ক্ষয় ক্ষতি হ'লহেঁতেন। আপোনাক ইতিমধ্যে গম পায় S-400ৰ বিশেষ তাৎপৰ্য আৰু বৈশিষ্ট্য হ'ল এনেকুৱা ধৰণৰ যে 600 কিলোমিটাৰ ডিষ্টেঞ্চত তেওঁলোকে যিকোনো ধৰণৰ অবজেক্ট ট্ৰেক কৰিব পাৰে আৰু 400 কিলোমিটাৰ ডিষ্টেঞ্চৰ ভিতৰত তেওঁলোকে যিকোনো ধৰণৰ অবজেক্ট এটেক কৰিব পাৰে আৰু 600 কিলোমিটাৰ ডিষ্টেঞ্চত তেওঁলোকে 160 অবজেক্ট ট্ৰেক কৰিব পাৰে আৰু 400 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে 72টা অবজেক্ট মানে এটেক কৰিব পাৰে। এই যে কণ্ট্ৰলিং আৰু ডিফেন্সিং এটেকিং যিটো ছিষ্টেম, এই ছিষ্টেমটোৰ কাৰণে আমি এইটো সময়ত আমি ৰাছিয়া চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আলমাজ যিটো আপোনাৰ গ্ৰুপে ইতিমধ্যে এই বিষয়ত সহায় সহযোগিতা আগবঢ়াইছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই S-400 যদি নাথাকিলেহেঁতেন বৰ্তমান সময়ত কিন্তু আমাৰ ভাৰতৰ যথেষ্ট ক্ষয় ক্ষতি হ'লহেঁতেন। আমি কেতিয়াও কোনো কাৰণত এনেকুৱা যুদ্ধৰ দাদমা নিবিচাৰোঁ, কাৰণ এনেকুৱা ধৰণৰ যুদ্ধ হ'লে প্ৰকৃতি বহুখিনি লোকচান হয়। কিন্তু এটা কথা আমি ইয়াৰ পৰা স্পষ্টভাৱে ক'ব লাগিব যে এনেকুৱা ধৰণৰ যুদ্ধ ক্ষেত্ৰতে হওক বা এনেকুৱা ধৰণৰ শক্তিৰ ক্ষেত্ৰতে হওক, কিন্তু বৰ্তমান সময়ত মাননীয় যিগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতে কিন্তু যিটো ডিচিশ্যন লৈছে, ইয়াত আমি শলাগ এটা কাৰণে ল'ব লাগিব যে আমি বহুত প্ৰধানমন্ত্ৰী লগ পাইছোঁ, কিন্তু ইমপ্ৰেছিভ মানে প্ৰাইম মিনিষ্টাৰ লগ পাইছোঁ, মানে ডিচিচিভ প্ৰাইম মিনিষ্টাৰ খুব কম লগ পাইছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া হ'লে এজন ডিচিচিভ প্ৰাইম মিনিষ্টাৰ, যাৰ যোগেদি ইতিমধ্যে ডিচিশ্যন লৈছে আৰু সেন্দুৰ নামৰ যিটো ইতিমধ্যে অপাৰেশ্যন হৈছিলে, সেই অপাৰেশ্যনটোৰ যোগেদি যিকেইগৰাকী আপোনাৰ আমাৰ ভাৰতীয় মূলৰ মানে হিন্দু মহিলাৰ হাতত আৰু গাত লাগি থকা মাহ হালধিৰ গোন্ধ নাযাওঁতেই যাৰ কপালৰ পৰা সেন্দুৰ মোহাৰি দিছিলে, সেই সেন্দুৰৰ নামেৰে এটা অপাৰেশ্যন ছাকচেছফুল কৰিছে। আৰু আচৰিত ধৰণৰ এটা বিষয় যে পাকিস্তানে যোৱাকালি আমি এটা নিউজ চাইছোঁ, তেওঁলোকৰ ফিউল ভৰাবলৈ পইচা নাই। তেওঁলোকে আজি ডেটত খাবৰ কাৰণে পইচা নাই কাৰণে তেওঁলোকে ইণ্টাৰনেশ্যনেল ফাণ্ডিং বিচাৰিছে, য'ত 24টা 7 মে' দিনাখনি 24টা মিছাইল আমাৰ কি কয় ভাৰতে নিক্ষেপ কৰিছে আৰু ভাৰতে নিক্ষেপ কৰা 24টা মিছাইল 24টা জেগাতে এটেক হৈছে। কিন্তু তেওঁলোকৰ ডিফেন্স ছিষ্টেমটো ইমানেই এটা ফোপোলা স্বৰূপ, 24টা মিছাইলক এটা মিছাইলকো তেওঁলোকে প্ৰতিহত কৰিব নোৱাৰিলে। আৰু S-400 ইতিমধ্যে 50তকৈ বেছি আপোনাৰ ধৰি লৈছোঁ আপোনাৰ এয়াৰক্ৰাফ্টেই হওক বা ধৰি লৈছোঁ আপোনাৰ ড্ৰোনে হওক বা যিকোনো ধৰণৰ হেলিকপ্টাৰে হওক বা যেনেকুৱা ধৰণৰ ফাইটিং জেটে তেওঁলোকে তছনছ কৰি দিছে। আচৰিত কথা এটাই যে তেওঁলোকে ইমান চিঞৰ-বাখৰ কৰি থকা দেশ এখনে, পাকিস্তান মানে এনেকুৱা এখন দেশ হয় যিখন দেশে কেৱল উগ্ৰপন্থীক জন্ম দিয়া, সন্ত্ৰাসবাদীক জন্ম দিয়া বাদে বাকী একো কৰা নাই। আমি এখন দেশক ধিক্কাৰ দিছোঁ। আৰু এইটো সময়ত ইণ্টাৰনেশ্যনেল যিটো আণ্ডাৰষ্টেণ্ডিং, ভাৰতৰ লগত যেতিয়া আন্তঃৰাষ্ট্ৰীয় বুজাপৰাৰ যোগেদি বিভিন্ন দেশে শক্তিশালী দেশসমূহে ভাৰতক এক চাথ দিছে, ইয়াত আমি সঁচাকৈ কেন্দ্ৰীয় চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু কেন্দ্ৰীয় চৰকাৰ তথা গৃহ মন্ত্ৰণালয় বা ডিফেন্সিং ছিষ্টেম অফ ইণ্ডিয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু অজিত দোভাল ডাঙৰীয়াক এবাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ অজিত দোভাল ডাঙৰীয়াৰ যোগেদিয়ে এই বিষয়টোৰ বিশেষভাৱে আগবাঢ়ি নাই। এটা কথা জানে, বাকী আপুনি যদি উন্নত বাকী দেশবিলাকত যদি চাই, আপুনি ডেভেলপ যিবিলাক কাণ্ট্ৰি হয়, তাত আপোনাৰ ইভেন আপুনি ৰাছিয়াতে হওক বা চাইনাতে হওক, বেলেগ কাণ্ট্ৰিবিলাকত তাৰ যিবিলাক নাগৰিক হয় তেওঁলোকক ইতিমধ্যে ইয়াৰ ক্ষেত্ৰত মানে 2 বছৰ বা 4 বছৰীয়া ট্ৰেইনিং দিয়ে। মই বিচাৰোঁ কেৱল অসম বুলিয়ে নহয়, ভাৰতৰ বিভিন্ন ষ্টেটবিলাকত থকা প্ৰত্যেকজন আপোনাৰ ভাৰতৰ নাগৰিকক এনেকুৱা ডিফেন্স ছিষ্টেমৰ 2 বছৰ বা 4 বছৰ ট্ৰেইনিং থাকিব লাগে। আৰু যিকোনো ধৰণৰ যাতে এনেকুৱা সমস্যা যাতে প্ৰত্যেকজন নাগৰিকে দেশ মাতৃৰ কাৰণে যাতে সেৱা আগবঢ়াব পাৰে। এইটো ভাল লাগিবলগীয়া বিষয়। আমি আৰু এই আপাহতে যি আমাৰ ভাৰতীয় সেনা ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে, শ্বহীদ হৈছে, তেওঁলোকক আমি আত্মা সদগতিৰ কাৰণে ভগৱন্ত শ্ৰীচৰণৰ প্ৰাৰ্থনা জনাইছোঁ। আৰু অফিচিয়েলি যিসকল আমাৰ ভাৰতীয় মূলৰ যিসকল আপোনাৰ নাগৰিক ইতিমধ্যে তেওঁলোকে চকু মুদিছে, তেওঁলোকক আমি আত্মা সদগতিৰ কাৰণে ভগৱন্ত শ্ৰীচৰণৰ কামনা জনাইছোঁ। এটা কথাই স্পষ্ট হয় যে এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো ষ্টেণ্ড লৈছে, যদি ইচ্ছা কৰে ভাৰত চৰকাৰে পাকিস্তানক একদম মাটিৰ লগত ধূলিৰ লগত একচাট কৰি দিব পাৰিব। কিন্তু ইতিমধ্যে আপোনালোকে গম পায় চৌদি আৰবেই হওক বা বেলেগ কাণ্ট্ৰি সচিববিলাকে আহি পিনে ইতিমধ্যে আমাৰ ডিফেন্স মিনিষ্টাৰৰ লগত আলোচনাত বহিছে। কিন্তু আমি এইটো বিচাৰিছোঁ যে কিবা কাৰণত যদি তেওঁলোকে যদি আক্ৰমণ কৰে, আকৌ ইয়াৰ প্ৰত্যাক্ৰমণ এনেকুৱাকৈ দিব লাগে যাতে সন্ত্ৰাসবাদ জন্ম দিয়া পাকিস্তানে যাতে যুগান্তৰ কাৰণে যাতে শিক্ষা পায়।